নমস্কাৰ বাইদেউসকল। প্ৰথমে মই অপূৰ্বই আপোনালোকক সকলোকে মোৰ অপূৰ্ব বৰা অফিচিয়েল এই ইউটিউব চেনেলটোলৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এটা নতুন টপিক অৰ্থাৎ আপোনালোকৰ এটা সমস্যা, এই সমস্যাৰাজিৰ ওপৰতে এটা এলানি আলোচনা কৰি এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। ইতিমধ্যে আমি খবৰ পাইছোঁ আৰু বিভিন্ন চ'ৰ্চৰ পৰা আমি জানিব পাৰিছোঁ যে অংগনবাড়ী বাইদেউসকলৰ মোবাইলত পোষণ ট্ৰেকাৰটো চলোৱাত কিছু ক্ষেত্ৰত অলপ জটিলতা আহিছে বা কিছু অসুবিধা বা প্ৰব্লেমৰ সৃষ্টি হৈছে। যেনে ধৰক আপোনালোকে এটেণ্ডেঞ্চটো দিয়াৰ সময়ত এটেণ্ডেঞ্চটো নাহে, বা এটেণ্ডেঞ্চটো যদি আহে তাৰ পাছত HCM দিবলৈ গ'লে ডাটা নট ফাউণ্ড বুলি দেখায়। তাৰ পাছত আমি কিছুমান অংগনবাড়ী বাইদেউৰ ক্ষেত্ৰত পাইছোঁ যে তেখেতসকলে নতুন বেনিফিচিয়াৰী এড কৰাৰ পাছত বেনিফিচিয়াৰীখিনি ৰিফ্লেক্ট নহয়। তাৰ পাছত আমি এনেকুৱাও পাইছোঁ যে মাইগ্ৰেট কৰিলে মাইগ্ৰেটটো নহয়। তাৰ পাছতে পাইছোঁ প্ৰেগনেণ্ট ওমেন যিখিনি আছে সেইখিনি লেক্টেটিং মাদাৰলৈ মাইগ্ৰেট কৰাৰ পাছতো মাইগ্ৰেট হোৱা নাই। এনেধৰণে কিছুমান অসুবিধা আমি দেখিবলৈ পাইছোঁ। গতিকে এই অসুবিধাখিনি লৈ পেলাই খুবেই চিন্তিত হৈ পৰে আমাৰ অংগনবাড়ী বাইদেউসকল, কিয়নো তেখেতসকলে এই তেখেতসকলৰ যিটো কৰ্মসূচী, এই সকলোখিনি মোবাইলটোৰ জৰিয়তে পোষণ ট্ৰেকাৰৰ জৰিয়তে তেখেতসকলে সম্পাদন কৰিবলগীয়া হয়। গতিকে এই মোবাইলটোত কাম কৰোঁতে যদি তেখেতসকলে অসুবিধা পায় তেনেহ'লে তেখেতসকলে কামখিনি সম্পূৰ্ণৰূপে কৰিব নোৱাৰে। আমি তেখেতসকলৰ কথা উপলব্ধি কৰিছোঁ, আপোনালোক সকলোৰে কথাবিলাক আমি বুজি পাইছোঁ। কিন্তু এইটো চালি জাৰি চোৱাৰ পিছত এটা কথাই গম পোৱা গৈছে যে যিটো পোষণ ট্ৰেকাৰ এপ আমাৰ মাজত বৰ্তমান আছে, সেইটো দৈনন্দিনভাৱে আপোনালোকৰ অভাৱ অভিযোগসমূহ চাই মেলি তাৰ যিসমূহ অভিযন্তা আছে তেখেতসকলে এপটো আপগ্ৰেড কৰি গৈ আছে। গতিকে আপগ্ৰেড ভাৰ্চন হৈ গৈ থকাৰ লগে লগে এপটো অলপ আপোনাৰ আপডেট ভাৰ্চনটো আমাৰ এই যিখিনি মোবাইল আছে 2G মোবাইল হওক বা 4G মোবাইল হওক তাত ভালদৰে ছাপোৰ্ট নকৰে। ফলত আৰু মোবাইলটোত এই এপটো কিছুমান কাম কৰাৰ সময়ত হেং মাৰি থাকে, গতিকে ডাটাখিনি নোলায়। আৰু কিছুমান বাইদেউসকলৰ মোবাইলত বিভিন্ন ধৰণৰ ফটো ভিডিঅ' বা গেম নাইবা অন্যান্য মনোৰঞ্জনমূলক এপছ কিছুমানো থাকে, যাৰ ফলত স্পেচটো কম থাকে। গতিকে তেখেতসকলে এই পোষণ ট্ৰেকাৰটো ভালকৈ পৰিচালনা কৰাত অলপ অসুবিধা হয়। গতিকে বাইদেউসকলৰ প্ৰতি অনুৰোধ থাকিব যে যদিহে তেনেধৰণে ডাটা নট ফাউণ্ড বা কিবা এটা বেনিফিচিয়াৰী এড কৰাৰ পিছত ছাকচেছফুল দেখুৱাৰ পাছতো যদি তেখেতসকলৰ মোবাইলত এইটো ৰিফ্লেক্ট হোৱা নাই, প্ৰথমতে আপোনালোকে অলপ অনুগ্ৰহ কৰি আপোনালোকে যিকোনো এটা বস্তু ৰিফ্লেক্ট কৰিবলৈ হ'লে, ধৰক বেনিফিচিয়াৰী এড কৰিছে, তেনেকুৱা ক্ষেত্ৰত ৰিফ্লেক্ট কৰিবলৈ হ'লে আপোনালোকে 24 ঘণ্টা এনেও এটা ৱেইট কৰিবলগীয়া হয়, যিহেতু সেইটো আপোনালোকে ৱেইট কৰিব। আৰু HCM ইত্যাদি দিওঁতে বা এটেণ্ডেঞ্চ অ'পেন কৰাৰ পিছত এটেণ্ডেঞ্চটো শ্ব' নকৰে, সেই তেনেকুৱা সময়ত আপোনালোকে ওপৰত যে গোল কৰি পেলাই আপোনাৰ এটা এৰ'চিন থাকে, সেইটো ৰিফ্ৰেছ বটন বুলি কয়, সেইটো ৰিফ্ৰেছ বটনটো আপোনালোকে মাৰি চাব। আৰু এই কামখিনি সকলো নেটৱৰ্ক ভাল থকা জেগাত কৰিব। গতিকে তাত কৰিলে হয়তো আপোনালোকে আহিব পাৰে। আৰু তাৰ বাবে আপোনালোকে মেমৰিখিনি মোবাইলৰ সকলোবিলাক খালী কৰি পেলাই ৰাখিব। আৰু অফিচিয়েল যিটো কামত পোষণ ট্ৰেকাৰ ব্যৱহাৰ কৰা যিটো মোবাইল, এই মোবাইলটো অলপ ঘৰত অন্যান্য মানুহ তথা শিশুসকলৰ পৰা আপোনালোকে ল'ৰা ছোৱালীৰ পৰা অলপ আঁতৰাই ৰাখিব। এই মোবাইলটো কেৱল অফিচৰ কামতে ব্যৱহাৰ কৰিব আৰু অন্যান্য মেমৰি ফুল হৈ থাকিব পৰা বস্তু কণ্টেণ্ট আপোনালোকে যাতে তাতে নাৰাখে। আৰু সকলো প্ৰতি এটা মোৰ অনুৰোধ থাকিব, এই আপোনালোকৰ মোবাইলবোৰ ওচৰত থকা যিটো কিছুমান কম্পিউটাৰ চেণ্টাৰ থাকে তাতে আপোনালোকে ছফ্টৱেৰ মাৰি দিব, ৰিফ্ৰেছ কৰি দিব, তেতিয়া মোবাইলটো আপোনালোকৰ আকৌ নতুনৰ দৰে হৈ পৰিব। কিন্তু তাৰ আগতে আপোনালোকে কিছুমান কণ্টেক্ট নম্বৰ, ইম্পৰ্টেণ্ট কণ্টেক্ট নম্বৰসমূহ আপোনালোকে সুকীয়াকৈ নোট কৰি থ'বলৈ নাপাহৰিব, কিয়নো ছফ্টৱেৰ মাৰি দিলে আপোনালোকৰ মোবাইলটো নতুন হৈ যাব ঠিকেই, কিন্তু সকলোখিনি তাত থকা বস্তুবোৰ ডিলিট হৈ যাব, নম্বৰবিলাকো ডিলিট হৈ যাব। তাৰপিছত আপোনালোকে আকৌ নম্বৰবিলাক ছেপাৰেট কৰি লিখি থোৱাৰ পিছত ছেভ কৰিব পাৰিব। আৰু যিখিনি পোষণ ট্ৰেকাৰ পৰা ইত্যাদি হোৱাটছআপ এই সকলোবিলাক বস্তু আপোনালোকে আকৌ প্লে' ষ্ট'ৰত গৈ পেলাই ডাউনলোড কৰি ল'ব পাৰিব চিমখন লগোৱাৰ পিছত, কোনো অসুবিধা নাই। আৰু সেইটো কামো কৰি চাব পাৰে, নাইবা তাৎক্ষণিকভাৱে ল'বলগীয়া এটা ব্যৱস্থা হৈছে, আপোনালোকে পোষণ ট্ৰেকাৰটো তেনেকৈ ধৰণৰ অসুবিধা যদি দেখুৱাই থাকে যিসকল বাইদেউৰ, আপোনালোকে তাৎক্ষণিকভাৱে কি কৰিব, ৰিফ্ৰেছ মাৰি চাব। তেতিয়াও যদি নহয়, অলপ ৱেইট কৰিব, তেতিয়াও যদি নহয়, কাৰণ ৰেম কম থাকে মোবাইলবিলাকৰ, গতিকে 4G যিখিনি মোবাইল আছে সেই 4G মোবাইলখিনি ৰেমটো কম হোৱাৰ কাৰণে পোষণ ট্ৰেকাৰটো অলপ চলাত বিজুতি হয়। গতিকে কিবা এটা বস্তু নিৰ্দেশনা দিয়াৰ পাছত ক্লিক কৰাৰ পিছত কিছু সময় আপোনালোকে অপেক্ষা কৰিব, আৰু তথাপিতো যদি নাহে ৰিফ্ৰেছ কৰিব। আৰু নতুবা একেবাৰে যদি কাম কৰিব নোৱাৰে, এটা পদ্ধতি আছে, আপোনালোকে
পোষণ ট্ৰেকাৰ এপটো আপোনালোকে মোবাইলৰ পৰা আনইনষ্টল কৰি দিব। আনইনষ্টল কৰি দিব কেনেধৰণে আপোনালোকে নিশ্চয় জানে। এপটো অলপ সময় টিপি ধৰিলে আনইনষ্টল বুলি পেলাই আহি যাব, গতিকে তাত আনইনষ্টল কৰি দিব আৰু কিছু সময় মোবাইলটো ছুইচটো অফ কৰি পেলাই আপোনালোকে থৈ দিব। তাৰপাছত মোবাইলটো অন কৰি আপোনালোকে প্লে ষ্ট'ৰত গৈ পেলাই পুনৰবাৰ পোষণ ট্ৰেকাৰ এপটো আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি আকৌ আপোনালোকে মোবাইল নম্বৰটো আৰু এমপিনটো দি পেলাই আপোনালোকে লগ ইন কৰি ল'ব। হয়তো তেতিয়া আগতে কৰা কিছুমান যিখিনি কাম ছাকচেছফুল বুলি দেখাইছিলে আপোনাৰ তাত অহা নাছিলে, সেইখিনি হয়তো আপোনালোকৰ মোবাইলত সেইবাৰ ৰিফ্লেক্ট হ'ব। আৰু তেনেধৰণে আপোনালোকে কৰি চাব পাৰে, আপোনালোকে চিন্তা কৰিবলগীয়া কাৰণ নাই। আৰু যিটো সমস্যা হৈ আছে আমি গম পাইছোঁ, জানিব পাৰিছোঁ, খুব তাৎক্ষণিকভাৱে আপোনালোকৰ অতি কম সময়ৰ ভিতৰতে আপোনালোকৰ এই সমস্যাটো চৰকাৰে সমাধান কৰাৰ এটা চিন্তা চৰ্চা কৰিছে। গতিকে আপোনালোকে হয়তো নতুন খবৰ, ভাল খবৰ এটা পাব। গতিকে ভাল যদি হেণ্ডছেট মোবাইল পায় আপোনালোকে তেতিয়া ভালদৰে কাম কৰিব পাৰিব। গতিকে কিছুদিন আপোনালোকে আৰু ধৈৰ্য ধৰি অলপ কষ্ট কৰি আপোনালোকে এনেধৰণে কাৰ্যব্যৱস্থা হাতত লৈ আপোনালোকে কামসমূহ আপোনালোকে কৰি যাওক। আৰু আশা ৰাখিছোঁ আপোনালোকে ধৈৰ্য নেহেৰাব। আৰু এটা কথা, কিছু ক্ষেত্ৰত এনেকুৱা ধৰণৰো হয় যে বেনিফিচিয়াৰী এটা এড কৰিছে, আপোনালোকৰ ছাকচেছ হৈ গৈছে, কিন্তু আপোনালোকৰ মোবাইলত শ্ব' হোৱা নাই। কিন্তু সেইটো ব্লক বা ডিষ্ট্ৰিক্টৰ ডেছবৰ্ডত আমি যদি চেক কৰোঁ তেতিয়াহ'লে তাত কিন্তু বস্তুটো ৰিফ্লেক্ট হয়। গতিকে এনেকুৱা ধৰণৰ কিছুমানো কথা আছে। গতিকে আপোনালোকে ভয় খাব নালাগে যে এতিয়া কি হ'ব মোৰ বা এনেকৈ কি হ'ব, এইখিনি আপোনালোকে একো চিন্তা কৰিব নালাগে। আপোনালোকৰ কৰণীয় কামখিনি আপোনালোকে কৰি গৈ থাকক। আৰু কৰাত যদি অলপ বাধা পায় তেনেহ'লে এনেকুৱা কিছুমান কাৰ্যব্যৱস্থা আপোনালোকে হাতত ল'ব পাৰে, লৈ চাব পাৰে। হয়তো কিছু সমস্যা আপোনালোকৰ সমাধান হ'ব। গতিকে এইখিনিয়ে কথা আছিল। এইখিনি কথা বৰ মানে এটা পাজুল লাগি থকা কথা। বহুতো বাইদেউসকলে দৈনন্দিনভাৱে আমালৈ ফোন কৰে, মেছেজ পঠায়, হোৱাটছআপত কয় যে ছাৰ আমাৰ এইটো হোৱা নাই, ছাৰ আমাৰ এইটো শ্ব' হোৱা নাই, এটেণ্ডেঞ্চটো অহা নাই, এনেকুৱা ধৰণৰ কিছুমান কথা আমি পাই থাকোঁ। গতিকে আপোনালোকে অনুৰোধ কৰিছোঁ, আপোনালোকে এনেধৰণৰ কাৰ্যব্যৱস্থাবিলাক আপোনালোকে হাতত লওক যেতিয়ালৈকে নতুন মোবাইল আপোনালোকে নাপায়। তেনেধৰণে আপোনালোকে কাম কৰি গৈ থাকক যিমানখিনিলৈকে পাৰিছে। আৰু বহুতখিনি কাম আপোনালোকে কষ্ট কৰি হ'লেও কৰিছে, সেইখিনি আমি শলাগ লৈছোঁ আপোনালোকক। গতিকে আপোনালোকে আৰু বাকী থকা যিমানকেইটা দিন আছে আপোনালোকে যেতিয়ালৈকে মোবাইল নতুনকৈ নাপায় তেতিয়ালৈকে আপোনালোকে এইখিনি কাম কৰি যাওক ধৈৰ্য ধৰি পেলাই। নিশ্চয় আপোনালোকৰ ভাল হ'ব। গতিকে এইখিনি কথা মই আপোনালোকক জনাব বিচাৰিছোঁ। আৰু যিসকল বাইদেৱে তেনেকুৱা অসুবিধাৰ সন্মুখীন হৈ আছে নিশ্চয়কৈ এই কাৰ্যব্যৱস্থাবিলাক হাতত লৈ পেলাই তেখেতে কাম কিছু কৰিব পাৰিব। আৰু মনত ৰাখিব, সদায় নেটৱৰ্ক থকা জেগাত আপোনালোকে কামখিনি কৰিব আৰু মোবাইলটো সদায় ৰিফ্ৰেছ কৰি ৰাখিব। একো কণ্টেণ্ট বেলেগ ধৰণৰ ভিডিঅ', গেম ইত্যাদি আপোনালোকে অলাগতিয়াল বস্তু আপোনালোকে নাৰাখিব। আৰু যদিহে পোষণ ট্ৰেকাৰে কাম নকৰে আপোনালোকে এবাৰ আনইনষ্টল কৰি পেলাই ৰিইনষ্টল কৰি পেলাই আপোনালোকে চাব পাৰে। মোবাইলটো কিছু সময় ছুইচ অফ কৰি পেলাই ৰাখি পেলাই চাব, তাৰপাছত ইনষ্টল কৰি ল'ব। তেতিয়াহ'লে কোনো ধৰণৰ মানে অসুবিধা হয়তো আপোনালোকে নাপাব। আৰু এটা ব্যৱস্থা হাতত ল'ব পাৰে, মই কৈছোঁ ইতিমধ্যে। আপোনালোকে মোবাইলটো এখন ওচৰৰ মোবাইলৰ দোকানত নি পেলাই আপোনালোকে ছফ্টৱেৰ মাৰি দিব লাগিব। ছফ্টৱেৰ মাৰি দিলে আপোনালোকৰ মোবাইলটো আকৌ আগৰ নিচিনা নতুন হৈ পৰিব। কিছুদিনলৈ আপোনালোকে কাম কৰাত খুব আৰাম পাব, ভাল পাব, কাম কৰিব পাৰিব। গতিকে মই এইখিনি কথা আপোনালোকক জনাইছোঁ। যিসকল বাইদেউ এনেকুৱা অসুবিধাত ভুগি আছে তেখেতসকল হয়তো উপকৃত হ'ব এই কথাখিনি জানিব পাৰি। গতিকে চিন্তা নকৰিব, আপোনালোকে এই কামখিনি আপোনালোকে কৰি চাবচোন এবাৰ, তেতিয়াহ'লে নিশ্চয় আপোনালোকে ভাল ফলাফল এটা পাব বুলি আমি আশা ৰাখিছোঁ। গতিকে আৰু মই বেলেগ টপিকতো মই অহা ন'টিফিকেশ্যনবিলাক যদি আহে মই নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম। গতিকে এনেধৰণৰ কিছুমান নতুন ন'টিফিকেশ্যন, ক্ষুদ্ৰ কথা জানিবৰ বাবে আপোনালোকক মই সদায় আমি লগ কৰিব নোৱাৰোঁ। গতিকে এনেধৰণে ভিডিঅ' বাৰ্তা আপোনালোকলৈ মাজলৈ প্ৰেৰণ কৰি থাকিম। এই বাৰ্তাসমূহ পাই থাকিবৰ বাবে আপোনালোক সকলো অংগনবাদী কৰ্মী সহায়িকা বাইদেউসকলে এই মোৰ অফিচিয়েল ইউটিউব চেনেলটো অপূৰ্ব বৰা অফিচিয়েল, এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকন এটা আছে, বেলৰ দৰে এটা চিম্বল আছে, বেল আইকনটো দবাই দিবলৈ আপোনালোকে নাপাহৰিব। তেতিয়াহ'লে কি হ'ব, আপোনালোকৰ প্ৰতিটো ন'টিফিকেশ্যনৰ ওপৰত মই বনোৱা ভিডিঅ'বিলাক আপোনালোকৰ ওচৰলৈ গৈ থাকিব আৰু আপোনালোকে খুলি চাই তাৰ পৰা কিছু লাভালাভ হ'ব বুলি মই আশা ৰাখিছোঁ। আৰু যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰি অন্যান্য সকলকো উপকৃত কৰাত সহায় কৰিব। ধন্যবাদ।